এৰোপ্লেনত চাবৰ কাৰণে আহিছোঁ, ৰখি আছোঁ, অহা নাই। তাকে চাই হেৰি কৰিছোঁ। আজি দেখি ভাল লাগিছে যে সময় আজি গোট খাই পেলাই যে দৈয়াঙৰ মুখত আহি যে উপস্থিত হৈ চাইছেহি, সেইটো কাৰণে ধন্যবাদ দিছোঁ। কিমান দেৰি ৰৈ আছিলে চাবলৈ? এই এঘণ্টাই হ'ল। এঘণ্টাই ৰৈ আছোঁ। দেখিলে নাই? দেখিলোঁ, ৰাইজো দেখিছোঁ দৈয়াঙৰ মুখত ভিৰ পৰিছে। আগতে ওচৰৰ পৰা দেখিছিলে নাই? ওচৰৰ পৰা এই আগতে দেখিছে নাই? আগত নাই দেখা, আজি প্ৰথম দেখিছোঁ। অকণমান চুই চাবলৈ মন এটা আছিলে নাই? কি কৈছে? চুই চাবলৈ মন এটা আছিলে আৰু এতিয়া সেইটো হ'ব বাৰু পিছত এতিয়া নৰখালে খালি। ভগৱানৰ ওপৰত আশা। দেখিলা নাই? দেখিলোঁ। কিমান দেৰি হ'ল আহা? কিমান দেৰি ৰৈ আছিলা? এতিয়ালৈকে অকণমান দেৰি হ'ল আৰু মোৰ বা আহিছে। নাই, দৈয়াঙৰ মুখত সেইটোৱে মোৰ ভাল লাগিছে যে এজন অসমীয়া ব্যৱসায়ীয়ে এনেকুৱা এটা মানে ইমান ডাঙৰ কাম এটা কৰিছে। ডাঙৰ কাম, বহুত ডাঙৰ কাম এইটো। এখন প্লেন মুম্বাইৰ পৰা শিৱসাগৰলৈ অনাটো ধেমালি কথা নহয়। তো সেই গতিকে আমি বুলি নহয়, আমি ৰাইজে ইমান সহায় কৰিছে, বহুত ভাল লাগিছে। তেওঁ এটা আশীৰ্বাদ পাইছে যে চব মানুহে চাবলৈ পাইছে প্লেনখন, কাৰণ চব মানুহেতো প্লেনত উঠিবলৈ বা চবৰে মন যায় প্লেন চাবলৈ বা উঠিবলৈ। আজি ইমান ওচৰতে চবকে দেখাইছে, গোটেই ৰাস্তাত দেখি আহিছে। সদূৰ মুম্বাই বা শিৱসাগৰ আহি আছে। আপোনাৰ ৰেষ্টুৰেণ্টত বহুত দেৰি আগৰ পৰা মানুহ দেখিছে। মোৰ দৈয়াঙত আজি মানুহ ভৰ্তি হৈ আছে, কাৰণ দৈয়াঙৰ পৰা দেখি আছে যে চাই আছে যে আজি দৈয়াঙৰ ওচৰত একচুৱেলি ৰোৱা কথা আছিলে, 2 মিনিটৰ কাৰণে হ'লেও ৰোৱা কথা আছিলে, কিন্তু ইমানেই মানে ভিৰ হৈছে, পুলিচে অকণমান তোমাৰ যান জঁটৰ সমস্যা হ'ব পাৰে, সেই গতিকে ৰখাব নোৱাৰিলে।